নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিন্স টেক এণ্ড এডুকেশ্যন চেনেললৈ সকলোকে আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'টোত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাইনেল ইয়েৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ এক্সাম আৰু ক্লাছ কেনেকুৱা ধৰণে আৰু এক্সামবোৰ কেনেকুৱা ধৰণে হ'ব তাৰ ওপৰত এখন নটিচ আহিছিলে। সেই নটিচখন আমি আলোচনা কৰিছিলোঁ। যদি আপোনালোকে মোৰ সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে মোৰ সেই ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টো আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত যিমানবোৰ কলেজ আছে সেই সকলোবোৰৰ কাৰণে হয়। গুৱাহাটী ইউনিভাৰ্চিটিৰ এখন স্পেচিয়েল মিটিং হৈছিলে, তাত 8খন নটিচ ওলাইছিলে গুৰুত্বপূৰ্ণ। তাৰে আমি 4খন নটিচ আজি এই ভিডিঅ'টোত আলোচনা কৰিম। ছেকেণ্ড আৰু ফ'ৰ্থ ছেমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক কেনেকৈ পাছ কৰাই দিব, 6th ছেমৰ ফাইনেল ইয়েৰ এক্সাম কেনেকুৱা ধৰণে হ'ব, ইণ্টাৰনেল মাৰ্ক কেনেকুৱা ধৰণে দিব, আমি সকলোবিলাক আজি এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ। প্ৰথম নটিচখন এইখনেই হয়। ইয়াত কি হয়, কিহৰ নটিচ মই আপোনালোকক কৈ দিছোঁ। ইয়াত দেখিছে 19/8/2020 এই নটিচখন ওলাইছে নটিফিকেশ্যন। This is for general information of all concerned that as per resolution number 05 of the 120 meeting of the Academic Council Dibrugarh University held on 12/8/2020 commencement of all undergraduate সকলো undergraduate আৰু post graduate class যিটো 2020 আৰু 21 বৰ্ষৰ নতুনকৈ যিসকলৰ এডমিশ্যন হৈছে post graduate আৰু undergraduateৰ যিসকল ফাৰ্ষ্ট ছেমিষ্টাৰ expect first semester class of postgraduate program shall start the first week of September 2020 through online mode alternative learner support as far as possible. মানে এতিয়া যিসকলে এডমিশ্যন হৈছে ফাৰ্ষ্ট ছেমিষ্টাৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটত তেওঁলোকৰ ক্লাছবোৰ ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকৰ পৰা হ'ব বুলি কৈছে। অনলাইন মোড নহ'লে আল্টাৰনেটিভ লাৰ্ণাৰ ছাপৰ্ট যেনেকৈ এজ পাৰ এজ পচিবল, যেনেকৈ পাৰে সুবিধাৰ মতে অনলাইন নহ'লে আল্টাৰনেটিভ লাৰ্ণাৰ ছাপৰ্টত অনলাইনভাৱেও ক্লাছ হ'ব পাৰে মানে পৰিস্থিতিটো চাইহে ক'ব কেনেকৈ ধৰণে ক্লাছবোৰ আৰম্ভ হ'ব। এইখনেই আছিলে। আৰু এখন নটিচ আছে, সেই নটিচখন এই নটিচখনো 19/8/2020 আহিছিলে। এখন স্পেচিয়েল মিটিং হৈছিলে যিখন 12/8/2020 সেই মিটিংখন হৈছিলে। তাৰমানে এইকেইটা সিদ্ধান্ত লোৱা হৈছিলে। কেইবাখনো নটিচ আছে, মই আপোনালোকক দেখাই দিম। এইখন এখন নটিচ, ছেকেণ্ড নটিচখন ফাইনেল ছেমিষ্টাৰ ইয়েৰ বা ফাইনেল ইয়েৰ এক্সামিনেশ্যন অফ দ্য 2019-20 ছিজন অফ দ্য পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম ইন বোথ offline and online mode as per the recommendation of the concerned department center of study. The examination branch of the university is hereby advised to the needful or smooth conduct of examination and coordinations with the concerned teaching department and center for study Dibrugarh University. Further, the same meeting of the academic council by the same resolution has approved conduct final semester year examination of 2019-20 season of undergraduate program in college level in offline mode. It is also hereby notified that as approved by the same meeting of the academic council, the backlog examination of the final semester year student of both PG and UG program will be conducted as per the UGC guidelines on examination academic calendar in view of COVID-19 pandemic issue in 29/4/2020. এখন বেকলগৰ কথা কৈছে, যিখন UGC গাইডলাইনছৰ মতে যি আছিলে UGC গাইডলাইনছৰ মতে বেকলগৰ কাৰণে তেনেকেই PG আৰু UGৰ ফাইনেল ছেমিষ্টাৰৰ এক্সাম হ'ব বুলি কৈছে। অফলাইন মোডতে এক্সামবোৰ হ'ব। কলেজ লেভেলৰ সকলো আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ অফলাইন মোডতে এক্সামবোৰ। 3 নম্বৰ নটিচখন হয়। এইখনত কি কৈছে মই আপোনালোকক বুজাই দিছোঁ। যিসকল ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ ছেকেণ্ড আৰু
সেকেন্ড আৰু ফৰ্থ সেমিষ্টাৰ যিসকল ষ্টুডেণ্ট আছে 2019 আৰু 20 বৰ্ষৰ তেখেতসকলক কেনেকৈ পাছ কৰাব মই আপোনালোকক কৈ দিছোঁ 50% উইগেটছ অফ মাৰ্কছ চিক্ৰেট অফ ইণ্টাৰনেল এছেছমেণ্ট ইন কাৰেণ্ট সেমিষ্টাৰ বৰ্তমান সেমিষ্টাৰটোৰ যি ইণ্টাৰনেল মাৰ্ক আছে সেই 50% মাৰ্ক আৰু ৰিমেইনিং 50% উইগেটছ অফ মাৰ্কছ বেচিছ অফ পাৰফৰ্মেঞ্চ ইন দ্য প্ৰিভিয়াছ সেমিষ্টাৰ বা ইয়েৰ প্ৰিভিয়াছ আগৰ ছেকেণ্ড সেমিষ্টাৰ যিসকল ষ্টুডেণ্ট আছে আৰু ছেকেণ্ড সেমিষ্টাৰ যিসকল ষ্টুডেণ্ট তেখেতসকলৰ ফাৰ্ষ্ট ছেমৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা আছিলে তাৰ 50% প্লাছ হ'ব আৰু ফৰ্থ সেমিষ্টাৰৰ ষ্টুডেণ্টসকলৰ থাৰ্ড ছেমত যেনেকুৱা পাৰফৰ্মেঞ্চ আছিলে তাৰ 50% মাৰ্ক এতিয়া বৰ্তমান প্লাছ হ'ব বুলি কৈছে আৰু বৰ্তমান সেমিষ্টাৰৰ যিটো ইণ্টাৰনেল মাৰ্ক তাৰ 50% প্লাছ হ'ব বুলি কৈছে তেনেকৈ তেওঁলোকক প্ৰমোট কৰি দিয়া হ'ব Resolution have approached progressing of the first year student under annual mode of the 2019-20 season on the basis of 100% weightage of mark secured the internal assessment. Further, the same meeting of the academic council has approved the provision appearing in betterment examination for the intermediate semester year student of 2019-20 season. Next, legitimate sense as special case who want to improve the grade percentage secured through the system above. এখনে আসলে থার্ড নোটিছখন আৰু এখন নোটিছ আছে সেই নোটিছখন চাওঁ এই নোটিছখন ফাইনেল সেমিষ্টাৰ ষ্টুডেণ্টৰ কাৰণে হয় ইণ্টাৰমিডিয়েট এণ্ড ফাইনেল সেমিষ্টাৰ ইয়েৰ অফ 2019-20 কি কৈছে the following provision of awarding in conduct of internal assessment examination for the student of intermediate and final semester year of the 2019-20 season as below. If the concerned college department center of study had conduct only one internal assessment examination, whatever marks awarded to the students should be considered as final marks of internal assessment. ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্কৰ কাৰণে কলেজবোৰত ষ্টুডেণ্ট কলেজ ডিপাৰ্টমেণ্টত কণ্টেক্ট কৰিবলৈ কৈছে তাৰপিছত ছেকেণ্ড পইণ্টটোত কি আছে ইফ দ্য কনচাৰ্ণ্ড কলেজ ডিপাৰ্টমেণ্ট চেণ্টাৰ অফ ষ্টাডি হেড conduct two internal assessment examination the best of the two of the marks awarded to the student should be considered as final marks of internal assessment if the concerned college department center of study had not conduct internal assessment examination till that the internal assessment examination be conduct in online mode through home assignment MCQ etc. The internal assessment examination be conduct online mode হ'ব পাৰে through home assignment নহলে MCQ টাইপত internal assessmentor marks টো ল'ব মানে তেনেকুৱা ধৰণে ল'ব আৰু অতি সোনকালে কলেজত আৰু ডিপাৰ্টমেণ্টত এইটো কাৰণে এইটো খবৰ কৰিবলৈ কৈছে কেনেকুৱা ধৰণে তেওঁলোকে কলেজসমূহে ইণ্টাৰনেল এছেছমেণ্টৰ কাৰণে মাৰ্কছবোৰ লয় এইকেইখনে নটিছ আছিলে আৰু 4খন নটিছ আছে মই সেইটো নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম ভিডিঅ'টো মই বেছি দীঘল হ'ব বুলি মই গোটেইকেইখন নটিছ মই আপোনালোকক ইয়াতে দি নিদিলোঁ আৰু এটা নেক্সট ভিডিঅ'ত মই আপোনালোকক বাকী 4খন আৰু নটিছ আছে সেই নটিছখন মই আপোনালোকক অতি সোনকালে মই জনাই দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ